সমাজৰ হকে চিন্তা কৰা এজন ব্যক্তি অৱসৰৰ পাছতেই আৰম্ভ কৰিছে সেউজ আন্দোলন জৈৱিক কৃষিকৰ্মৰ জৰিয়তে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন জৈৱিক কৃষিকৰ্মৰ জৰিয়তে যে স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিব পাৰি তাকেই প্ৰমাণ কৰিছে এগৰাকী ব্যক্তিয়ে ডিব্ৰুগড়ৰ বৰবৰুৱা জামিৰা মটক গাঁৱৰ সঞ্জীৱ কুমাৰ শৰ্মাই প্ৰায় 10 বিঘা মাটিত জৈৱিকভাৱে 110 বিধৰো অধিক শাক-পাচলি আৰু ফলমূলৰ খেতি কৰি নিজৰ লগতে বহু নিবনুৱাৰ স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰি দিছে মানুহৰ স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে জৈৱিক কৃষিকৰ্মৰ বাবে আগবাঢ়িছে তেওঁ তাৰমানে কি হৈছে আজিকালি এটা বিষয় অনবৰত প্ৰতিজন ব্যক্তিৰ পৰা চৰ্চিত হৈ আছে যে বজাৰৰ শাক-পাচলিৰ পৰা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা শাক-পাচলিৰ পৰা প্ৰত্যেকৰে বেমাৰ আৰম্ভ হ'বলৈ ধৰিছে বিভিন্ন ৰোগৰ মানে হেৰিত পৰিছে গতিকে তেতিয়া ভাবিছোঁ আমি যদি এনেও মোৰ সৰুৰ পৰাই বাৰীৰ প্ৰতি এটা আগ্ৰহ আছিল আৰু এতিয়া অৱসৰ লৈ যে গতিকে আমি যদি কৰোঁৱেই ৰাইজৰ অপকাৰ নোহোৱাকৈ যিকণ খাওঁ আমি নিজেও খাওঁ বা ৰাইজকো খুৱাওঁ সেইটো উদ্দেশ্যে মানুহৰ স্বাস্থ্যৰ প্ৰতি স্বাস্থ্যৰ দিশটো মনত ৰাখিয়ে মই জৈৱিক কৃষি কৰিবলৈ মনস্থ কৰিছোঁ আচলতে কি হয় আমাৰ আগৰ পৰাই সৰুৰ পৰাই দেখোঁ যে ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা আহি দৌৰি খেলিবলৈ গ'ল ফুটবল খেলিবলৈ গ'ল কিবা খেলিবলৈ গ'ল টাংগুটি খেলিলে গতিকে আমাৰ স্বাস্থ্যটো সুস্থ হৈ আছিলে এতিয়া এই ল'ৰা ছোৱালীবিলাকে অকল কম্পিউটাৰ ৰুমটোৰ ভিতৰতে সীমাবদ্ধ থকাত প্ৰত্যেকৰে স্বাস্থ্যৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ বিভিন্ন ৰোগে মানে আক্ৰমণ কৰা দেখা গৈছে আৰু বিশেষকৈ এই কণ উঠি অহা ল'ৰা ছোৱালীয়ে মোবাইলৰ প্ৰতি যিটো আসক্ত হৈছে সেইটোৱে তেওঁলোকৰ চকুৰ পৰা মানসিক ৰোগৰ বহুত ক্ষেত্ৰত বহুতৰ মুখতে শুনা যায় যে এই ডক্তৰৰ ওচৰলৈ গৈছিলোঁ মানসিক চিকিৎসক ওচৰলৈ গৈছিলোঁ আমুকৰ ওচৰলৈ গৈছিলোঁ তামুকৰ ওচৰলৈ গৈছিলোঁ গতিকে বিভিন্ন ধৰণৰ ৰোগত পৰিছে গতিকে সেইবিলাকৰ পৰা মুক্ত হ'বলৈ হ'লে তেওঁলোকে সেউজীয়া পৰিৱেশৰ লগত জড়িত থাকিব লাগিব 1981 চনত ডিব্ৰুগড় সমবায় সমিতিত সহকাৰী গাণনিক বিষয়া হিচাপে যোগদান কৰিছিল তেওঁ আৰু 2014 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সহকাৰী পঞ্জীয়ক হিচাপে নিযুক্তি লাভ কৰি 2020 বৰ্ষত অৱসৰ গ্ৰহণ কৰি সেউজ বিপ্লৱ আৰম্ভ কৰিছে সঞ্জীৱ কুমাৰ শৰ্মাই এগৰাকী সঞ্জীৱ কুমাৰ শৰ্মাই অভিভাৱকক নিজৰ ল'ৰা-ছোৱালীক মোবাইল বা কম্পিউটাৰ এটা দিয়াৰ আগতে এজোপা গছপুলি ৰুবলৈ শিকাবলৈ জনাইছে আহ্বান মোৰ অভিভাৱকসকলৰ প্ৰতি এটাই অনুৰোধ তেওঁলোকে যাতে ল'ৰা ছোৱালীক মোবাইল বা দিয়ক কোনো কথা নাই দিবই লাগিব সময়ৰ বস্তু সময়ত দিব লাগিব কিন্তু লগতে গছপুলি এটা লগাবলৈ শিকাওক ল'ৰা ছোৱালীক প্ৰত্যেককে শিকাওক কাৰণ আমাৰ সোণৰ অসম পুনৰ গঢ়িবলৈ হ'লে আমি প্ৰতিজন ল'ৰা ছোৱালীয়ে ইয়াৰ লগত জড়িত হ'ব লাগিব ইয়াত এই ক্ষেত্ৰত বহুত ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছোঁ যিহেতু মানুহে এটাই কথা কয় যে এই বজাৰত এইটো বস্তুৰ দাম ইমান আমাৰ যদি কেনেবাকৈ বস্তুটোৰ দাম 4 অনাও বেছিকৈ হেৰি কৰে গতিকে তেতিয়াও মানে মানুহৰ কথা শুনা যায় যে স্বাস্থ্যটোতকৈ তেওঁলোকৰ দামটোৰ প্ৰতিহে মানে মন দিয়ে গতিকে সেই ক্ষেত্ৰত কিছু পৰিমাণে আমাৰ এই ক্ষেত্ৰত যিমান লাভ হ'ব লাগে সিমান নহয় গতিকে সেইটোৱে অসুবিধা বাকী অন্য একো নাই মোৰ ৰেগুলাৰ হিচাপে 5 জন আছে আৰু বাকী যেতিয়া যিটো লাগে 4 জন 5 জন যিকেইজন লাগে মই সেইটো মানে অস্থায়ী হিচাপে তেওঁলোকক নিযুক্তি দিওঁ উল্লেখ্য যে সাম্প্ৰতিক সময়ত হাজাৰ হাজাৰ নিবনুৱাই চাকৰিৰ আশাত বহিৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হৈছে ঠিক সেই সময়তে বৰবৰুৱা জামিৰা মটক গাঁৱৰ সঞ্জীৱ কুমাৰ শৰ্মাই জৈৱিক কৃষিকৰ্মৰ জৰিয়তে বহু নিবনুৱা যুৱক যুৱতীক কৃষিৰ প্ৰতি আকৃষ্ট কৰি তোলাৰ লগতে আত্মনিৰ্ভৰশীল হোৱাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বৰবৰুৱা